এই তো উঠছে দেখছিস ইয়ে ফুর্তিটা বেশি হয়ে গেছে অন্য একটা টুকরা করে ফেলেছে অলরেডি ইয়ে এটা সাকসেস এটা আমি খাবো সাকসেসটা আমি খাবো ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ মই বৰপেটাত আহিলোঁ বেবী চাহাৰ ঘৰত তাতে মন ভৰি মেহমান নৱাজি ল'লো বেবীয়ে বনোৱা স্পেচিয়েল ডিছ মেংগো ভাপা দৈৰ সোৱাদ ল'লো তো বলক গাইজ মেংগো ভাপা দৈ কেনেকুৱা হৈছে সোৱাদ আৰু লগতে আমি ৰেডি হৈ কলৈ গ'লো এই সকলোবোৰ এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱযানী মই আপোনালোকৰ দেৱযানী জয় গুৰু চবকে ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকে মোক জনাওক এইটো ভিডিঅ' আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে তেনেহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম মোৰ আগৰ ভিডিঅ'ত কমেণ্ট কৰিছে যোৰহাটৰ পৰা বিমান হাজৰিকা সেই ভালো সেই तो गाइस अभी हम हो गए रेडी मेरा बैग भी पैक है वहाँ बेबी का बैग भी पैक है और वहाँ मेरा बैग भी पैक है अभी जा रहे हैं स्टेशन पे हम ट्रेन में बैठेंगे और जाएंगे हमारे डेस्टिनेशन पर तो चलिए आगे आगे देखिए है क्या যাত্ৰা আৰম্ভ হোৱাৰ আগতেই মনটো গন্তব্যস্থানলৈ উপস্থিত হয়গৈ নতুন ঠাইৰ প্ৰতি কৌতূহলতা এক মিঠা অনুভূতি ভ্ৰমণ মানে কেৱল স্থান সলনি নহয় চিন্তাৰো বিস্তাৰ বেগটো গুচাই থাকোঁতেই সপোনবোৰো গুচাই লোৱা হয় প্ৰতিটো যাত্ৰাই নিজকে নতুনকৈ চিনাৰ সুযোগ দিয়ে পথৰ নতুনত্বই ভ্ৰমণক আৰু বেছি আকৰ্ষিত কৰি তোলে মনৰ ভিতৰত এক অদৃশ্য উত্তেজনা যেনেকুৱা ৰাতিটো দীঘল যেন লাগে কল্পনা আৰু বাস্তৱৰ মাজত কথোপকথন কেতিয়াবা কেতিয়াবা যুদ্ধ গন্তব্যস্থানৰ পৰা যাত্ৰাৰ অভিজ্ঞতা অধিক মধুৰ বেবীৰ দেউতাকে আৰু ড্ৰাইভাৰ দাদাই আমাক ষ্টেচনলৈকে এৰি দিবলৈ আহিছিল মাথো এইখিনিয়ে নহয় ড্ৰাইভাৰ দাদাই বেবীক মৰমতে চকলেট এটা গিফ্ট কৰিছিল আৰু সেই চকলেটৰ গধুৰ দায়িত্বটো মই ভাবিলো মই নললে নহ'ব সেইকাৰণে বেবীক মই ক'লো মোৰ বেগত বহুত জাগা আছে আৰু মোৰ পেটতো বহুত জাগা আছে আমার মধ্যে কার্পেট নিয়ে যেতেছিল প্রাইস রেট করছে জিএসটি থেকে আঙ্কেল কি খবর পুরিয়া চল না খুইলা ভিডিও করো হবে এইয়া গাইস আমি আহি পালো বৰপেটা ষ্টেচনলৈ মনলৈ ভাবিয়ে যে ইমান ভাল লাগি আছে আৰু কিছু ঘণ্টা পিছতে আমি উপস্থিত হ'ম আমাৰ ডেষ্টিনেশ্যনত এই ভিডিঅ'টো বৰপেটাৰ পৰা কিমানবোৰ দৰ্শকে চাই আছে কমেণ্ট ছেকশ্যনত জনাবচোন বৰপেটা ৰেলৱে ষ্টেচনৰ পৰা আমাৰ ডেষ্টিনেশ্যন পুৰা 5 আৱাৰ্ছ লাগিব আৰু যিহেতু আমাৰ ট্ৰেইন আহোঁতে অলপ দেৰি আছে সেইকাৰণে ট্ৰানজেকশ্যন ভিডিঅ' কিছুমান বনাই থলো কিন্তু দুৰ্ভাগ্যবশতঃ সেইবোৰ কমপ্লিট নহ'ল কাৰণ পিছৰ শ্বটবোৰ লোৱাৰ সময়ে নহ'ল ইমান মগ্ন আছিলো ফুৰিবলৈ তাৰ পিছত সময়মতে আমাৰ ট্ৰেইন আহিল আমি আমাৰ সিট বিচাৰিলো ট্ৰেইনৰ সিটত যিমানেই শুবলৈ সুবিধা দিয়ক মোৰ কিবা টোপনিয়ে নাহে তথাপি ফৰ্মেলিটিজৰ কাৰণে কম গুড নাইট হ্যাঁ একটা লোক যায় এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য আৰু কিছু সময়ৰ পিছত আমি ট্ৰেইনৰ পৰা নামিম ট্ৰেইনৰ পৰা নামাৰ আগত যিবোৰ বস্তু বাহিৰত আছিল যেনেকুৱা হেডফোন মোবাইল ৱাচ এই সকলোবোৰ গোটাই কিনে ৰেডি হৈ আছিলো যাতে খুব ইজিলি ট্ৰেইনৰ পৰা মই নামিব পাৰো যিহেতু ষ্টেচনত ড্ৰাইভাৰ আমাৰ বাবে একদম ৰেডি হৈ আছিল ড্ৰাইভাৰে নিজে আমাক ফোন কৰি সুধিলে যে আমি সঁচাকে আহি আছো নে নাই আমি ক'লো কিয় নাহিম তাৰ আগত চুলি তুলি অলপ ঠিক ঠাক কৰি ট্ৰেইনৰ পৰা নামিলো ও হ্যাঁ এটা তো করলামই না রে গুড মর্নিং আমরা পেয়ে গেলাম এখন বাকি একটু শিলিগুড়ি না নিউ জলপাইগুড়ি নিউ জলপাইগুড়ি এনজেপি स्टेशन तो ও হ্যাঁ তো নিউ জলপাইগুড়ি तो गाइस हम एनजेपी स्टेशन से अभी जा रहे हैं कहाँ जा रहे हैं नहीं बताएंगे ये जानने के लिए आप लोग सीखो ऐप डाउनलोड करो
गाइस हमने एस्थेटिक रेस्टोरेंट को ढाबा बना दिया। हमारे साथ कोई क्यों बैठता क्यों नहीं আমাদের হাব ভাব দেখে কেউ আমাদের সাথে বসতেছে না। তো গাইজ ইতিমধ্যে আমি আহিছোঁ এটা ৰেষ্টুৰেণ্টত য'ত আমি ব্ৰেকফাষ্ট কৰিম কাৰণ ৰাতিপুৱা ভোক লাগি গৈছে। ইয়াৰ পিছত আমি ক'লৈ গ'লোঁ এই সকলোবোৰ নেক্সট ভিডিঅ'ত নেক্সট পাৰ্টত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। আৰু হা, যোৱাৰ আগে আগে মোৰ পেজটোক বা ইউটিউব চেনেলটোক ফ'ল' কিংবা ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো গাইজ আজিলৈ আহি আছোঁ, লগ পাম নেক্সট পাৰ্টত। টিল দেন টেক কেয়াৰ, বাই বাই, ষ্টে টিউন।